Stars event present time at big breaking লৈ স্বাগতম জনাইছো ষ্টুডিঅত মই এপলিন আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ঈদৰ পবিত্ৰ দিনটোটো পৰিয়ালৰ সৈতে একেলগে ভাত খাজ খোৱা নহল হাকিম আলীৰ এটা কৰুণ দুৰ্ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ নামনি অসমতে পৰিছে হুকৰ ছাঁ মটৰচাইকেলৰ গৈ থকা হাকিম আলী দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আকোৱালি লৈছে আৰু এই দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে ৰাজপথত উত্তপ্ত পৰিস্থিতি লৈছে মুহূৰ্তত Stars event present time at big breaking ঈদ খোৱা নহল হাকিম আলীৰ এটা কৰুণ ঘটনা সংঘটিত হৈছে আজি পবিত্ৰ ঈদৰ দিনটোতে ঈদৰ দিনাই বিলাসীপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা কৰুণ পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালি লৈছে এজন যুৱক হাকিম আলীয়ে মালবাহী ট্ৰাকে মহতিয়াই থৈ গল বাইক আৰোহী হাকিম আলীক মটৰচাইকেলত গৈ থকা হাকিম আলীক মহতিয়াই থৈ গল এখন মালবাহী ট্ৰাকে পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে আন্দুৰজাৰৰ হাকিম আলী চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো পৰিয়ালৰ লোকে ঘৰৰ ল'ৰাটোৰ সৈতে একেলগে ভাতমুঠি খাবলৈ ৰৈ থাকোতে ঈদৰ দিনটোতে এটা বেয়া খবৰ গৈছে পৰিয়ালটোলৈ ঘটনাস্থলীত হালকুচা আৰক্ষী উপস্থিত হৈ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে আন্দুৰাজাৰত ইতিমধ্যে কান্দোনৰ ৰোল উঠিছে ঈদৰ দিনাই সংঘটিত মৰ্মান্তিক ঘটনাই সমগ্ৰ বিলাসীপাৰা অঞ্চলত শোকৰ ছাঁ পেলাইছে ৰাজ্য জোকাৰি যোৱা এটা কৰুণ ঘটনা আজি সমগ্ৰ ভাৰতবৰ্ষৰ সমান্তৰালভাৱে অসমতো পবিত্ৰ ঈদুল আজহা উদযাপন কৰিছে পুৱাৰে পৰাই আচলতে ঈদুল আজহাক লৈ আনন্দমুখৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে কিন্তু এনে আনন্দৰ মাজতে এটা কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে আজিৰ দিনটোত বিলাসীপাৰাত চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো দৃশ্য চাওক কিমানে কৰুণ দুৰ্ঘটনা সংঘটিত হৈছিল ঘটনা সংঘটিত হোৱাৰ পিছতে আচলতে ঘটনাস্থলীত চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথত লোক ওলাই আহিছে একাংশ মালবাহী ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰকাৰ জমদূতলৈ পৰিণত হৈছে পৰিবহন বিভাগৰ কোনো ধৰণৰ আইন নামানে দ্ৰুত বেগত একাংশ মালবাহী ট্ৰাকৰ চালকে বাহন চলায় আৰু যাৰ বাবে আজিৰ দিনটোত এনে এটা দুৰ্ঘটনা সংঘটিত হৈছে এইগৰাকী হাকিম আলীৰ বাসগৃহত পিতৃ মাতৃ ভাতৃ ভগ্নী সহ সকলোৱে পৰিয়ালৰ লোকে অপেক্ষা কৰি আছিল যে ল'ৰাটো ওলাই গৈছে ঈদৰ আনন্দত বন্ধুৰ সৈতে ওলাই গৈছে আৰু যিকোনো মুহূৰ্তত ঘৰলৈ ঘূৰি আহিব আৰু ল'ৰাটোৰ বাবে গৰম ভাতকেইটা বনাই থৈছিল পৰিয়ালত কিন্তু পৰিয়ালৰ সৈতে একেলগে পবিত্ৰ ঈদৰ দিনটোতো উৎসৱৰ দিনটোতো একেলগে ভাত খাজ খাবলৈ নাপালে দুৰ্ভগীয়া হাকিম আলীয়ে কৰুণ মৃত্যুক আকোৱালি ললে দুৰ্ঘটনাত পতিত হৈ এটা কৰুণ ঘটনা আৰু দেখিবলৈ পোৱা গৈছে শোকাকুল পৰিৱেশ পৰিলক্ষিত হৈছে হাকিম আলীৰ সৈতে ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী মালবাহী এখন ট্ৰাকে মহতিয়াই থৈ গল হাকিম আলীক আৰু থিতাতে মৃত্যুক আকোৱালি ললে হাকিম আলীয়ে সময়ত ৰাজপথেৰে তেওঁ ৰাষ্ট্ৰীয় ঘাইপথেৰে হাকিম আলীয়ে মটৰচাইকেল লৈ গৈ আছিল সেই সময়তে এখন তীব্ৰবেগী মালবাহী ট্ৰাকে হাকিম আলীক মহতিয়াই লৈ গল বহুত দূৰ মহতিয়াই লৈ যোৱাৰ পিছত ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হৈছে এইগৰাকী হাকিম আলীৰ এটা কৰুণ দুৰ্ঘটনা আৰু ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া কান্দোনৰ ৰোল উঠিছে চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথত এই মুহূৰ্তত দৃশ্য দেখিবলৈ পোৱা গৈছে কিদৰে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আজি পৰিয়ালৰ সকলো লোকে ঈদৰ দিনটোত ঘৰৰ ল'ৰাটোলৈ বাট চাই আছিল ল'ৰাটো বাইক লৈ ওলাই গৈছে বন্ধুৰ সৈতে আৰু ঘৰলৈ উভতি আহিব কিন্তু পৰিয়ালৰ লোকে বাট চাই থকাতেই থাকিল ভাত সাজ বনোৱাতেই থাকিল ঘৰৰ ল'ৰাটো ঘৰলৈ উভতি নগল কৰুণ মৃত্যুক আকোৱালি লৈছে হাকিম আলীয়ে ৰাষ্ট্ৰীয় ঘাইপথতে আন্দুৰজাৰ গাঁৱৰ হাকিম আলী চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱা খবৰে সমগ্ৰ আন্দুৰজাৰলৈ শোকৰ আন্দুৰজাৰতে শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে ঘটনাস্থলীত ইতিমধ্যে হালকুচা আৰক্ষী উপস্থিত হৈছে মৃতদেহ উদ্ধাৰ কৰিছে আৰু ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ঈদৰ দিনাই সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাই সমগ্ৰ বিলাসীপাৰা অঞ্চলতে শোকৰ ছাঁ পেলাইছে এটা শিহৰণকাৰী পথ দুৰ্ঘটনা আজি পবিত্ৰ ঈদৰ দিনটোতে বিলাসীপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথত উঠিছে কান্দোনৰ ৰোল এজন যুৱক হাকিম আলী নামৰ এজন যুৱক বন্ধুৰ সৈতে ওলাই গৈছিল
আৰু বন্ধুৰ সৈতে ওলাই গৈ দুপৰীয়া একেলগে সকলোৰে সৈতে ঘৰত ভাত খোৱাৰ কথা আছিল পৰিয়ালৰ প্ৰতিগৰাকী লোক ৰৈ আছিল মাতৃ পিতৃ ৰৈ আছিল ভাতৃ ভগ্নী ৰৈ আছিল আৰু আলহী অতিথিৰে যিহেতু আজি ঈদৰ দিনটোত ঘৰখন ভৰি আছিল সকলোৱে আচলতে অপেক্ষা কৰি আছিল বন্ধুৰ সৈতে ওলাই যোৱা হাকিম আলী ঘৰ পাবহি আৰু একেলগে গৰম ভাতকেইটা পৰিয়ালৰ লোকৰ সৈতে একেলগে মিলি জুলি খাব কিন্তু সেই কথা হৈ উঠিল কাৰণ হঠাৎ চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এটা দুখবৰ গ'ল ঘৰখনলৈ হঠাৎ এটা ফোন কল আহিল ঘৰখনলৈ তেওঁলোকৰ ঘৰৰ ল'ৰাটোৱে এনেধৰণে মৃত্যুক আঁকোৱালি লোৱা খবৰ শুনাৰ পিছতে এতিয়া এক শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে হাকিম আলীৰ বাসগৃহত এতিয়া কেৱল মাত্ৰ শুনিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল মাইরা দিয়ে থেকেছিলা সংঘটিত হৈছে এটা করুণ দুর্ঘটনা চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই করুণ দুৰ্ঘটনা তীব্ৰ বেগেৰে আহি থকা মালবাহী ট্ৰাকে মুহতিয়াই লৈ গ'ল এইজন যুৱক হাকিম আলী কিছু সময় দেখিবলৈ পোৱা যায় একাংশ মালবাহী ট্ৰাকৰ চালকে ইমানেই দ্ৰুত গতিত বাহন চলায় যাৰ বাবে বহুকেইটা করুণ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত আৰু আজি পুনৰ তেনে এটা দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী এইসমূহ মালবাহী ট্ৰাকৰ বাবেই করুণ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল এজন যুৱক হাকিম আলী নামৰ এই যুৱকজনৰ মৃত্যুৰ পিছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজপথত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি তীব্ৰবেগী ট্ৰাক চালকক নাকি লগাবৰ বাবে প্ৰশাসনক দাবী উত্থাপন কৰিছে ৰাইজে ঘটনাস্থলীত এনেধৰণে এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ওলাই আহিছে ৰাজপথলৈ কান্দোনৰ সমগ্ৰ নীলাচীপাৰাত আন্দুৰজাৰা গাঁওখনত কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে এফালে ঘটনা সংঘটিত হোৱাৰ পিছতে শালকুচা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে হাকিম আলীৰ বাহন মটৰচাইকেল জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা যিখন দ্ৰুতবেগী ট্ৰাক আছিল মালবাহী ট্ৰাকখনক ইতিমধ্যে জব্দ কৰিছে ট্ৰাকখন জব্দ কৰিছে বুলি জানিব পৰা গৈছে চালককো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সমান্তৰালভাৱে হাকিম আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু এফালে এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চল জুৰি আন্দুৰজাৰত কান্দোনৰ ৰোল উঠিছে প্ৰশাসনৰ তৰফৰ পৰা পৰিবহণ বিভাগৰ তৰফৰ পৰা প্ৰতিটো নজৰ ৰখা হোৱাৰ পিছতো আজিৰ দিনটোত সংঘটিত হোৱা এই পবিত্ৰ ঈদৰ আনন্দ উৎসৱৰ মাজতে সংঘটিত হোৱা এই দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যবাসীক কন্দুৱাই গৈছে সমগ্ৰ নামনি অসমবাসী আচলতে শিহৰিত হৈছে এই দুৰ্ঘটনাটোৰ পিছতে কাৰণ হাকিম আলী নামৰ এইজন যুৱকে এখন দ্ৰুতবেগী মালবাহী বাহনৰ চালকৰ ভুলৰ বাবে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে দ্ৰুতবেগত মালবাহী ট্ৰাকখন চলাই আহিছিল এজন চালকে আৰু যাৰ বাবে আজিৰ দিনটোত এই দুৰ্ঘটনা সংঘটিত হৈছিল বন্ধুৰ সৈতে আনন্দ স্ফূৰ্তি কৰি হাকিম আলীৰে নিজৰ মটৰচাইকেলখন লৈ ঘৰলৈ উভতি আহিছিল পৰিয়ালৰ লোকক যিটো কথা দি থৈছিল যে আজিৰ দিনটোত পবিত্ৰ ঈদৰ দিন গতিকে পবিত্ৰ ঈদৰ দিনত সকলোৰে সৈতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ সৈতে একেলগে মিলি তেওঁ আজি ভাত সাজ খাব ঈদৰ আনন্দ পালন কৰাৰ সমান্তৰালভাৱে ঈদৰ আনন্দ উদযাপন কৰাৰ সমান্তৰালভাৱে পৰিয়ালৰ সৈতে তেওঁ আজি একেলগে ভাত সাজ খোৱাৰ কথা আছিল কিন্তু সেয়া হৈ নুঠিল করুণ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল ঈদৰ এই দিনটোতে মাতৃ পিতৃৰ সুদা কৰি চিৰদিনৰ বাবে গুচি গ'ল এইগৰাকী হাকিম আলী এতিয়া আন্দুৰজাৰত কেৱল মাত্ৰ শুনিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল এফালে ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজপথত দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি লোক ওলাই আহিছে ৰাজপথলৈ তীব্ৰবেগী বাহন চালকৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি এনেধৰণে ৰাইজে ৰাজপথতে ৰাষ্ট্ৰীয় ঘাইপথতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বহু সময় ধৰি এই দুৰ্ঘটনাৰ পিছতে এনেধৰণে আছিলে চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছিল বহু বাহন চলাচলৰ ক্ষেত্ৰত এক প্ৰকাৰ স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে